যোৰহাটৰ গড়মূৰ বজাৰত ব্যৱসায়ীসকলৰ সুবিধাৰ্থে ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ। যোৰহাটত প্ৰায়ে ভিৰ পৰিলক্ষিত হোৱা গড়মূৰ বজাৰত বহুদিন ধৰি এটা শৌচালয় অথবা প্ৰস্ৰাৱগাৰৰ অভাৱত ঠাইখিনিত বিৰাজ কৰিছিল এক দুৰ্গন্ধই, যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ৰাইজৰ লগতে বজাৰখনৰ ব্যৱসায়ীসকলে প্ৰশাসনক বহুদিন ধৰি জনাই আহিছিল এটা স্থায়ী শৌচাগাৰ নিৰ্মাণৰ বাবে। গড়মূৰত টুকুলাইট নিষ্কাশনৰ বাবে বিধায়কগৰাকী আহোঁতে বজাৰখনৰ ব্যৱসায়ীসকলে তেখেতক দাবী জনোৱাত বিধায়কগৰাকীৰ চেষ্টাত যোৰহাট পৌৰসভাৰ উদ্যোগত স্বচ্ছ ভাৰত প্ৰকল্পৰ অন্তৰ্গতভাৱে এটা শৌচালয় নিৰ্মাণ কৰে। ৰাজহুৱা শৌচাগাৰটো আজিৰে পৰা ৰাইজৰ বাবে মুকলি কৰে যোৰহাট জিলাৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে। যোৰহাট পৌৰসভাৰ ৩ নং ৱাৰ্ডৰ অন্তৰ্গত অঞ্চলটোত এটা ৰাজহুৱা শৌচাগাৰ নিৰ্মাণে ব্যৱসায়ীসকলক সকাহ প্ৰদান কৰে। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানটোত যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীৰ লগতে যোৰহাট পৌৰসভাৰ পৌৰপতি লখিমী খাৰঘৰীয়া, উপ পৌৰপতি দিলীপ দত্ত, পৌৰ সদস্য ৰবি ৰজক, ৰঞ্জিত শইকীয়াৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লেভিট। যোৰহাট পৌৰসভাৰ পৌৰনেত্ৰী লখিমী খাৰঘৰীয়া বাইদেউ, আমাৰ মাজত উপস্থিত আছে যোৰহাট পৌৰসভাৰ কাৰ্যবাহী বিষয়া কল্লোল ডেকা ডাঙৰীয়াকে প্ৰমুখ কৰি উপ পৌৰপতি দিলীপ কুমাৰ দত্ত ডাঙৰীয়া আৰু কেইবাগৰাকীও আমাৰ পৌৰ সদস্য না খুব ভাল হৈছে। আমি সেইটো বুজি পাওঁ, ব্যৱসায়ীসকল তেওঁলোকৰ আৰ্থিকটো দুৰ্বল হ'ব পাৰে, আমি তেওঁলোককো আমাৰ সমকক্ষ মানুহ হিচাপে ল'ব লাগিব। আৰু তেওঁলোকে যিটো কথা কৈছিল, ইয়াত কোনো পেচাব কৰা বা এনেকুৱা জেগা নাছিল, ইমান ধুনীয়াকৈ মাৰ্কেটখন হোৱাৰ পিছত সেইটোনো কেলৈ থাকি গ'ল। মোৰ ভাল লাগিছে মিউনিচিপালিটি বৰ্ডে অন্ততঃ কথাটো ইমিডিয়েটলি একশ্যন লৈছে আৰু এটা আমাৰ পেইড টয়লেট এটাও কৰিছে আৰু জেনেৰেলো কৰিছে। মই ভাবোঁ আপোনালোকৰ কাৰণে মাহেকীয়া এটা ফিজ ল'লেই হ'ল। তেতিয়া আপোনালোকে তাত ৰেগুলাৰলি ইয়াত যিসকল ব্যৱসায়ী আছে, আপোনালোকে মাহেকত ধৰি লওক কিবা এটা কম পৰিমাণ হ'ব, আপোনালোকৰ কাৰণে এইটো তেনেকুৱা ধৰণৰ হ'লে ভাল হয়। আৰু বাকী বাহিৰতো এটা কৰিছে, কিন্তু বাহিৰত বেছিকৈ কৰি থাকিলে কেতিয়াবা গোন্ধ ভাৱ এইবিলাক বেছিকৈ আহিব পাৰে। সেইটো কথা আমি পিছত চাম। কিন্তু এই পেইড টয়লেটটোৱে এটা নতুন আমাক উৎসাহ দিছে যে মিউনিচিপালিটিও এনেকুৱা ধৰণৰ কাম সকলো জেগাতে কৰিব পাৰে, এইটো এটা প্ৰুফ কৰিছে। কাৰণ আগতে আমাৰ ইয়াত এজন আনন্দ আগৰৱালা মানুহ আছে, তেওঁ গোটেইখিনি পেইড টয়লেট খুব ধুনীয়াকৈ ৰাখিছে। আৰু মই তেওঁকো ইয়ালৈ মাতি আনিম এদিন, আনি চাবলৈ ক'ম যে তুমি ইয়াতো এটা কৰা। পেইড টয়লেট আমি তেওঁৰ থ্ৰুৰে কৰিব বিচাৰিছোঁ। আৰু মই মিউনিচিপালিটিক পুনৰ থেংক ইউ দি ইয়াৰ ৱাৰ্ড কমিশ্যনাৰ ৰবি ৰজক বোধকৰ যিবোৰ ভুল হোৱা নাই, তেখেতৰ লগত থেংক ইউ দিছোঁ। মিউনিচিপালিটিৰ বাইদেউ আছে, চেয়াৰমেন ভাইচ চেয়াৰমেনৰ মেম্বাৰসকলো একেলগে আছে। আৰু মই ভাবোঁ তেখেতসকলৰ প্ৰতিটো ৱাৰ্ডতে আমি তেনেকুৱা এটা যদি পেইড টয়লেট কৰিব পাৰোঁ, নিশ্চয় যোৰহাটৰ কাৰণে ভাল হ'ব। থেংক ইউ। আমি আজি অলপ দিনৰ আগতে আহোঁতে ইয়াতে আপোনালোকে চবেই সকলোৱে গম পাইছিলে, আমিও জানো যে লাগে এটা টয়লেট এটা, কিন্তু পেইড টয়লেট এটা হ'লে টয়লেটটো আমি সুবিধা হ'ব কি তেওঁলোকে পৰিষ্কাৰকৈ ৰাখিব। আমি বাহিৰত আগতে কিছুমান টয়লেট দেখিছোঁ, আছে টয়লেট, কিন্তু সেইবিলাকত পেইড নোহোৱাৰ কাৰণে মানুহ কাষেদি যাবই নোৱাৰে। সেইকাৰণে আমি বহুত চিন্তা কৰি ইয়াত পেইড টয়লেটে বনোৱা হৈছে আৰু বাহিৰতো এটা থোৱা হৈছে। কিন্তু মই ভাবোঁ পেইড টয়লেটটো মানুহে যদি বেছিকৈ ব্যৱহাৰ কৰে, এই গোন্ধবিলাক নাহিব আৰু। কাৰণ সদায় কাৰণ তাত এজন মানুহ থাকিব, তেওঁলোকে চাব, চোৱা চিতা কৰিব। আৰু এনেকুৱা পেইড টয়লেট আমি আৰু 4-5টামান জেগাত হ'ব। আমি ভাবি আছোঁ প্ৰত্যেক ৱাৰ্ডতে পাৰিলে আমি কৰিম, কিন্তু আমি পাব্লিক প্লেচ 4 ঠাইমানত আমি এতিয়া জেগা চাইছোঁ, এইবাৰ নতুনকৈ আমি কৰিম। ধন্যবাদ। আজি সঁচাকৈ ভাল লাগিছে মাননীয় বিধায়ক মহোদয় ডাঙৰীয়াই আমাৰ 3 নং ৱাৰ্ডৰ পূজাদেৱী বজাৰৰ যিটো ৰাজহুৱা শৌচাগাৰ উদ্বোধন কৰিলে। আৰু বজাৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী এটা আছিলে যে ইয়াত যিহেতু মুক্তভাৱে ইয়াত শৌচ বা এনেকৈ প্ৰসাৱ কৰা আমি দেখা পাইছিলোঁ, গতিকে এটা দুৰ্গন্ধময় এটা পৰিৱেশ হৈছিলে। কিন্তু আজি যোৰহাট পৌৰসভাৰ উদ্যোগত এটা খুব সুন্দৰ কাম হ'ল। গতিকে মই মাননীয় বিধায়ক মহোদয়ৰ লগতে আমি মাননীয় সভানেত্ৰী মহোদয়কো আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু বৰ্ডৰ আমাৰ সকলো সদস্যকে ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ সহযোগিতাত আজি এটা সুন্দৰ এটা শৌচাগাৰ নিৰ্মাণ হৈছে ইয়াত। আৰু বাইদেৱে কোৱাৰ দৰে যোৰহাট পৌৰ এলেকাত আমাৰ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত কেইবাটাও প্ৰকল্প লোৱা হৈছে শৌচাগাৰ নিৰ্মাণ, পেইড টয়লেট নিৰ্মাণৰ। আৰু এতিয়া আমাৰ আৰু স্কপ আছে, যিহেতু ফ্লাইঅভাৰ ব্ৰিজখন কালি মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে
উদ্বোধন কৰিলে। গতিকে তাত আমাৰ কেইবাটাও স্পেচ ওলাব আৰু আমি মাজে মাজে বাইদেউৰ ৰুমতো আহি বাহিৰৰ জনসাধাৰণে আহি কয় যে আমাৰ যিহেতু যোৰহাট নগৰখন ডাঙৰ নগৰ আৰু শৌচ কৰা বা প্ৰসাৱ কৰাৰ স্থান ভাল নাই, তেনেকুৱা নিৰ্দিষ্ট স্থান নাই। গতিকে আমি এটা তেনেকুৱা ফ্লাইঅভাৰ ব্ৰিজৰ তলতো আমি কেইবাটাও তেনেকুৱা আমি জেগা চিহ্নিত কৰিছোঁ। গতিকে পৰৱৰ্তী সময়ত আমি তাতো নিৰ্মাণ কৰাৰ আমি ব্যৱস্থা হাতত ল'ম। পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ। ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান আৰু 1 নং প্ৰশিক্ষণ কেন্দ্ৰ, ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম, বেংকিং, বিত্তীয় সেৱা আৰু বীমাৰ অনুমোদিত প্ৰশিক্ষণ অংশীদাৰ কেন্দ্ৰ ICA এডুস্কিলছ প্ৰাইভেট লিমিটেড। বিগত 27 বছৰে একাউণ্ট, বেংকিং, বিত্ত আৰু কৰ আৰু নিশ্চিত প্লেচমেণ্ট সহায়ৰ ওপৰত বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। ICA বিগত 27 বছৰত ইয়াৰ 150ৰ অধিক কেন্দ্ৰৰ জৰিয়তে সমগ্ৰ ভাৰততে 6 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীক সংস্থাপন দি আহিছে। ICA যোৰহাট মেগা চেণ্টাৰে বিগত 22 বছৰে গুণগত মান আৰু প্লেচমেণ্টৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ 20টা কেন্দ্ৰৰ ভিতৰত জিলিকি থাকিবলৈ সক্ষম হয়। 2026 বৰ্ষত ICA এতিয়া সকলো উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছে সোণালী সুযোগ। উচ্চতৰ মাধ্যমিকৰ 3 বছৰ পিছত আপোনাৰ কি থাকিব? মাত্ৰ ডিগ্ৰী। তাৰ পিছত আকৌ চাকৰিমুখী পাঠ্যক্ৰম বিচাৰি অথবা ডিগ্ৰী, দক্ষতা, পেইড ইণ্টাৰ্ণশ্বিপ, চাকৰিৰ অভিজ্ঞতা। ICA যোৰহাট মেগা চেণ্টাৰত প্ৰেক্টিকেল BBA উপস্থাপন, এটা কেৰিয়াৰ কেন্দ্ৰিক স্নাতক য'ত আপুনি আপোনাৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ 3 বছৰ অপেক্ষা নকৰে। আমাৰ ICA এডুস্কিলছ যোৰহাট মেগা চেণ্টাৰত আপোনাৰ কেৰিয়াৰ প্ৰথম দিনৰ পৰা আৰম্ভ হয়। আমাৰ ইয়াত আপুনি কি কি শিকিব? MS এক্সেল আৰু এডভান্সড এক্সেল, একাউণ্টিং ধাৰণা আৰু ব্যৱসায়িক পৰিচালনা, টেলি প্ৰাইম, জোহো বুকছ, SAP, ERP, GST, TDS and Income Tax Practical, ESI and PF Compliance, Power BI Reporting, Communication and Office Skill, Live Simulation Software Practice, Paid Internship, Placement Support, BBA Degree একেলগে। ইয়াত স্নাতক হোৱাৰ পিছত কোনো অতিৰিক্ত পাঠ্যক্ৰম নাই। উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ পাছত অনতি পলমে আমাৰ প্ৰেক্টিকেল BBA কোৰ্চত নামভৰ্তিৰ বাবে অভিভাৱকৰ সৈতে আমাৰ ICAৰ কেন্দ্ৰত আহি যোগাযোগ কৰক। আসন সীমিত। তেনেহলে পলম নকৰি সুবৰ্ণ সুযোগ গ্ৰহণ কৰক আমাৰ ICA এডুস্কিলছৰ যোগেদি। আমাৰ ঠিকনা ICA এডুস্কিলছ যোৰহাট মেগা চেণ্টাৰ, প্ৰেচিডেণ্ট টাৱাৰ, 2য় মহলা, থানা ৰোড, যোৰহাট। যোগাযোগ নম্বৰ 9435054594 অথবা 9864256964।